আজি বৈকুণ্ঠ নামিলে যোৰহাটৰ বুকুলৈ ভুলৰি আহিলে ভকতৰ মাজলৈ মহেন্দ্ৰ ক্ষণলৈ মাজত মাত্ৰ আৰু নিশাটো বাকী বৃহস্পতিবাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশন এয়া বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মৌবন্ধা এৰালতলী পথাৰত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিলে আদৰণি সমিতিয়ে দূৰ দূৰণিৰ ভকত বৈষ্ণৱৰ ইতিমধ্যে আগমন হৈছে এই সমন্বয় ক্ষেত্ৰলৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মহামিলনৰ তীৰ্থ হৈ পৰিব মৌবন্ধা এৰালতলী পথাৰ চালে চকুৰোৱা এক পৰিৱেশ মূল তোৰণেই চাব নে কুৰ্ম অৱতাৰৰ আৰ্হিত নিৰ্মাণ কৰা ধৰ্মধ্বজা বেদীয়ে চাব সেৱা বাহিনীৰ শিবিৰৰ সন্মুখত নিৰ্মাণ কৰা এখন অস্থায়ী গাঁৱেই চাব এক অনন্য পৰিৱেশ আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলা হৈছে মূল তোৰণখন এয়াই হৈছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ কাইলৈৰ পৰা ইয়াতেই অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন য'ত সমবেত হ'ব কেইবা লক্ষ ভক্ত মূল তোৰণেৰে সোমাই গ'লে ভগৱানৰ কুৰ্ম অৱতাৰৰ আৰ্হিত নিৰ্মাণ কৰা ২০ ফুট উচ্চতাৰ এই আটকধুনীয়া ধৰ্মধ্বজা বেদীটো পাব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মূল আকৰ্ষণ হৈছে ধৰ্মধ্বজা উত্তোলনৰ বেদী কুৰ্ম অৱতাৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ধৰ্মধ্বজা উত্তোলনৰ বেদী য'ত ৮ ফেব্ৰুৱাৰীত ধৰ্মধ্বজা উত্তোলন কৰিব শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই এই অধিৱেশনৰ অন্যতম আকৰ্ষণ হ'ব সেৱা বাহিনীৰ শিবিৰ সেৱা বাহিনীৰ শিবিৰৰ বাহিৰত এখন গাঁও সুন্দৰকৈ তুলি ধৰিছে আদৰণি সমিতিয়ে অৱশেষত অপেক্ষাৰ অন্ত পৰিল কাইলৈৰ পৰা যোৰহাটত অনুষ্ঠিত হ'ব ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন তাৰ কাৰণে ইতিমধ্যে সজাই পৰাই তোলা হৈছে মৌবন্ধা এৰালতলী বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ সাজু হৈছে যোৰহাটবাসী ৰাইজ লাখ লাখ ভকত বৈষ্ণৱক আদৰিবৰ কাৰণে গ্ৰাম্য জীৱনৰ প্ৰতিপদ বস্তু সুন্দৰকৈ তুলি ধৰা হৈছে সেৱা বাহিনীৰ শিবিৰৰ সন্মুখত এই বাৰ্ষিক অধিৱেশন স্থলীত যি বৃহৎ সেৱা বাহিনী শিবিৰ নিৰ্মাণ কৰা হৈছে সেই শিবিৰত আজি পুৱাৰ ভাগৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সেৱক সেৱিকাসকল আহি উপস্থিত হৈছে আৰু বিষয়ববীয়াসকলে তেখেতসকলক পুৱাৰ ভাগৰ পৰা প্ৰদান কৰিছে পৰিচয় পত্ৰ য'তেই ভকত বৈষ্ণৱ সমবেত হৈছে তাতেই কেৱল হৰিনামৰ ধ্বনি খুব ভাল লাগিছে আসলতে আমাৰ সৌভাগ্য বুলি ক'ব পাৰি কাৰণ এবাৰ যোৰহাটত যিহেতু আমাৰ এটা সুবিধাই পাইছে শংকৰ সংঘ অধিৱেশনৰ যি আয়োজন খুব সুন্দৰভাৱে হৈছে আমি যোৰহাটৰে হয় গতিকে আমি অভিভাৱক হিচাপে খুবেই আনন্দিত হয় হয় গৃহস্থ এইবাৰ আমি গতিকে আমি সেই ক্ষেত্ৰত আমি খুব গৌৰৱান্বিত বহুত ভাল লাগিছে ভবা নাছিলোঁ এনেকুৱা এটা অনুষ্ঠান যে আমাৰ ইয়াত হ'ব মোৰ ঘৰতে কাৰ্যালয় ভাগ হৈছে বহুত আনন্দিত এই ভাগ অনুষ্ঠান পাই এটা কৃত্ৰিম জলাশয় নিৰ্মাণ কৰি দৰ্শনাৰ্থীৰো দৃষ্টি কাঢ়িব বিচাৰিছে আয়োজক সমিতিয়ে বাণিজ্য মেলা আৰু গ্ৰন্থ মেলাও সম্পূৰ্ণৰূপে সাজু কৰি ৰখা হৈছে সমূহ ভক্তপ্ৰাণ ৰাইজক আদৰিবৰ বাবে আমি সেৱা বাহিনী আহিছোঁ গতিকে সকলো অসমবাসী ৰাইজক মানে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ইয়ালৈ আহক আমাক শুশ্ৰূষা কৰিবলৈ সুযোগ দিয়ক ভাল লাগিছে এইবাৰ প্ৰথমবাৰ পাইছোঁ মানে এনেকুৱা আগতে যাওঁ এনেই যাওঁ আৰু এনেই নাপাওঁ আজি ফাৰ্ষ্ট টাইম পাইছোঁ ভাল লাগিছে এই অধিৱেশনলৈ দূৰ দূৰণিৰ ভকত বৈষ্ণৱৰ লগতে লখিমপুৰৰ পৰা খোজকাঢ়ি ৩১০ কিলোমিটাৰ অতিক্ৰম কৰি এই অধিৱেশন থলী পাইছেহি উমাকান্ত সন্দিকৈ নামৰ এইজন বৈষ্ণৱ গুৰুজনাৰ নীতি আদৰ্শবিলাক আমি প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে অকণ প্ৰয়াস কৰিছোঁ অসমৰ পোনপ্ৰথমবাৰৰ বাবে জাতীয় সাজপাৰ পৰিধান কৰি ৰঙীয়া অধিৱেশনলৈ আমি ৪৫০ কিলোমিটাৰ অতিক্ৰম কৰিছিলোঁ গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমি বহুতৰ লগত আমি কথা বতৰা হৈছিল অনা সংঘৰ বাবুকৰ লগত আমাৰ কথা বতৰা হৈছিল বহুতে সংঘলৈ আহোঁ আহোঁকৈ আছে এখন হৰিনাম ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমি অকণ আগবাঢ়ি আহিছোঁ আমি কিমান দূৰ আগবাঢ়িছোঁ নাজানো মূল মণ্ডপৰ পৰা ৰান্ধনী গৃহ ভোজনালয়লৈকে সকলো সাজু হৈছে
অপেক্ষা মাথো আৰু ৰাতিটো মুখত কৃষ্ণ নাম লৈ লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈ আছে এতিয়া যোৰহাটবাসী। কেমেৰা পাৰ্চন মুকুট আৰু অমিতৰ সৈতে ব্যুৰ' ৰিপৰ্ট DY365।